মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আহি গ'ল চতুৰ্থ গোট পৰীক্ষা 2024 সমাজ বিজ্ঞান ক্লাছ 7 অৰ্থাৎ সপ্তম মান শ্ৰেণীৰ কেৱল উত্তৰ দিয়া ইয়াত শৰ্ট মাৰ্কৰ কুৱেশ্যন আহিছিল উত্তৰ পূব ভাৰতৰ মুঠ ৰাজ্য কেইখন তোমালোকে লিখিবা 8খন পৃথিৱীৰ বৃহত্তম বদ্বীপটোৰ নাম কি এটো আমি জানো সুন্দৰবন মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন এটো লিখিব লাগিব বাবৰ স্বাধীন ভাৰতৰ মুখ্যমন্ত্ৰী কোন আছিল এটো হ'ব গোপীনাথ বৰদলৈ তাৰ নেক্সট আছে কপাহ খেতিৰ বাবে উৎকৃষ্ট মাটিবিধৰ নাম কি পুংগনামাৰ আনসাৰটো হ'ব কলা মাটি তাৰ নেক্সট তোমালোকে এটা চাই লোৱা যে শুদ্ধ নে অশুদ্ধ ইয়াত দিছে যে এইটো তোমাৰ মাৰ্ক থাকিব 2 মাৰ্কে 5 2 গুণ 10 হ'ব ইয়াত কি দিছে চাই লোৱাচোন যে হিমলু গছ পৰ্ণপাতী উদ্ভিদৰ উদাহৰণ হিমল গছ পৰ্ণপাতী উদ্ভিদৰ উদাহৰণ হয় সঠিক আনসাৰ আমি জানো পৰ্ণপাতী উদ্ভিদ মানে হল যিবিলাক উদ্ভিদৰ পাত গোটেইকেইটা পৰি যায় সেইবিলাকক কোৱা হয় পৰ্ণপাতী উদ্ভিদ তাৰ নেক্সট আছে যেনেকুৱা তোমালোকে আৰু এটা পাবা পৰ্ণপাতী উদ্ভিদৰ উদাহৰণ চেগুন গছ হয় পৰ্ণপাতী উদ্ভিদৰ উদাহৰণ আৰু এটা আছে আমাৰ ঘৰুৱা ভাষাত জিগা গাছ বুলি কওঁ গ নম্বৰত আছে অসমৰ হাজো কাঁহ পিতলৰ বাবে বিখ্যাত অসমৰ হাজো কাঁহ পিতলৰ বাবে বিখ্যাত ঠিক আছে এইটো শুদ্ধ তাৰ নেক্সট চাই লোৱা জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ পৃথিৱীৰ বৃহত্তম দেশ এইটো অশুদ্ধ কাৰণ চীন হৈছে বুজি পালা না তাৰ নেক্সট পাবা যে ভাৰতত 2 ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয় নিশ্চয় এইটো শুদ্ধ মৰুভূমিত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় ঠিক আছে এইটো চিৰসেউজীয়া উদ্ভিদ পোৱা নাযায় এইটো শুদ্ধ তাৰ নেক্সট চুমুটুকাল দিছে চুমুটুকা যিকোনো দুটা বাবৰ অসমৰ চাহ তাৰ পিছত ৰাজনৈতিক দল ইয়াত কি মাৰ্কে 5 মাৰ্কে ঠিক আছে তুমি বাবৰৰ বিষয়ে লিখিব পাৰা যে বাবৰ হল কি হ'ব মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু বাবৰ হল মোগল সাম্ৰাজ্যৰ একদম প্ৰথমজন ৰজা আৰু এনেকুৱা ধৰণৰ আৰু বিশেষকৈ লিখিব লাগিব অসমৰ চাহ খেতিৰ বিষয়ে তোমালোকে লিখিব লাগিব যে অসমৰ চাহ প্ৰথমে অসমত মণিৰাম দেৱানে চাহ খেতি কৰিছিল আৰু এটো ব্ৰিটিছৰ দিনত চাহ খেতি আৰম্ভ হয় আৰু চাহ খেতিটো আমাৰ এছিয়া মহাদেশৰ ভিতৰত চাহ খেতি প্ৰথম স্থান আমাৰ অসমত তাৰ নেক্সট আৰু লিখিব লাগিব যে চাহ অসমত দ্বিতীয় বৃহত্তম যোগান ধৰা দেশ আমাৰ অসম ভাৰত তাৰ মাজত আছে আমাৰ অসম তাৰ নেক্সট ঠাই লোৱা তলত ৰাজনৈতিক দলৰ বিষয়ে যিকোনো দুটা লিখিব পাৰা তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া তোমালোকে দিছে ভাৰতৰ দুটা সমভূমিৰ নাম লিখা ভাৰতৰ দুটা সমভূমিৰ নাম কি তোমালোকে লিখি দিবা বৰাক সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি তাৰ পিছত দিছে দুটা প্ৰচাৰ মাধ্যমৰ নাম লিখা তোমালোকে দুটা প্ৰচাৰ মাধ্যম যিকোনো মাধ্যম দুটাৰ লিখি দিবা মোবাইল আৰু বাতৰি কাকতৰ মাজত প্ৰচাৰ মাধ্যম ব্যৱহৃত হয় শ্বেৰ শাহৰ জন্ম কেতিয়া হৈছিল এইটো হ'ব 1472 চনত হৈছিল ভাৰতত প্ৰবাহিত মৌচুমী বায়ু দুটাৰ নাম কি উত্তৰ পূব মৌচুমী বতাহ আৰু দক্ষিণ পশ্চিম মৌচুমী বতাহ অসমৰ দুটা ব্যাঘ্ৰ প্ৰকল্পৰ নাম কি এইটো হ'ব মানাহ আৰু নামেৰি ব্যাঘ্ৰ প্ৰকল্প মানে কি জানানে যত বাঘৰ সংৰক্ষণ আছে এইটো আমি জানো নামেৰিতো আছে তাৰ পিছত আৰু মানাহো আছে নিৰ্বাচন কেই প্ৰকাৰ আৰু কি নিৰ্বাচন কেই প্ৰকাৰ এইটো আমি জানো 2 প্ৰকাৰ কি প্ৰত্যক্ষ আৰু পৰোক্ষ ঠিক আছে তাৰ নেক্সট নাগৰিক আৰু বিদেশীৰ মাজৰ 3টা পাৰ্থক্য লিখা তোমালোকে ইয়াৰ পৰা পাৰ্থক্য 3টা লিখি দিবা যে নাগৰিক আৰু বিদেশীৰ মাজৰ পাৰ্থক্য বহুকেইটা আছে তাৰ মাজত 3টা দিছে যে আমাৰ নাগৰিকে ভাৰতত যিকোনো দেশীয় নাগৰিকে স্থায়ী হিচাপে নাগৰিকত্ব লাভ কৰি থাকে আৰু বিদেশীয়ে স্থায়িত্ব নহয় বিদেশীয়ে কেইদিনমানৰ কাৰণেহে আহি থাকে গতিকে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে পাঠৰ সমলৰ পৰা তোমালোকে লিখি দিবা 3টা ৰাষ্ট্ৰীয় দলৰ নাম লিখা 3টা ৰাষ্ট্ৰীয় দলৰ নাম লিখিব পাৰা ভাৰতীয় জনতা পাৰ্টি অসম জাতীয় কংগ্ৰেছ তাৰ পিছত আৰু এটা লিখিব পাৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু বহুজন জনতা পাৰ্টি 3টা লিখিলে হৈ গ'ল অসমৰ 3টা কয়লা খনিৰ নাম লিখা মাকুম লিডু মাৰ্ঘেৰিটা লিখি দিবা হৈ যাব খালি ঠাই পূৰ কৰা অসমৰ মুঠ মাটিকালি কিমান আমি কিমান জানো এইটো হ'ব ৭৮,৪৩৮ কিলোমিটাৰ ঠিক আছে বৰ্তমান অৰুণাচল প্ৰদেশ দেশ বুলি জনা যায় এইটো আমি জানো নেডভি
সরি নেফা বুলি আমি জানো, ঠিক আছে, নেফা বুলি। ভাৰতৰ প্ৰথম তেল শোধনাগাৰ হ'ল ডিগবৈ। অসম দেশখন চাহ বাগিচা আছে, 850টা চাহ খেতি আছে। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয়? বাবৰ। বিদেশীয় দেশ অধিকাৰ ভোট কৰিব নোৱাৰে, ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে, হে হ'ব বিদেশীয় ৰাজনীতি অধিকাৰ ভোগ কৰিব নোৱাৰে। ঠিক আছে, ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক এটা কৰি দিবা। ভিডিও চোৱাৰ বাবে ধন্যবাদ।